তুমি যে পেট্ৰোলিয়াম বিভাগত ইঞ্জিনিয়াৰিং কৰি পেলাই পল্ট্ৰি সেক্টৰত যে আহিলা কথাটো কি ক'লে? এইটো মানে পল্ট্ৰি সেক্টৰটো বহুত ডাঙৰ এটা নিচা হয়। নিচা হয় মানে আপুনি মদ খালে এৰিব পাৰিলেও মানে এইটো পল্ট্ৰি বিজনেছটো এৰিব নোৱাৰে। মানে বহুত নিচা মানে এইটো বহুত বেলেগ এটা নিচা। আৰু মানে পল্ট্ৰি সেক্টৰত ৰাতিপুৱা শুই উঠি যেতিয়া আহি পেলাই মুৰ্গীখিনি যেতিয়া দেখো মানে তেতিয়া মানে নিজৰ মনটো কিবা এটা ভাল লাগে। কথা তেনেকুৱা। আকৌ গধূলি শোৱাৰ সময়ত যেতিয়া এবাৰ গৈ পেলাই হেৰি ভিতৰলৈ যাওঁ মানে শোৱাৰ আগত মুৰ্গীখিনি চাই পেলাই এবাৰ ভাল লাগে আৰু তেনেকুৱাই কথা। নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰি লাভ সকলোকে স্বাগত। মই আহিলোঁ বেতিয়নী অকা গাঁৱত। প্লট ড্ৰিংকাৰ ছেট এখেতে ইনষ্টলেশ্যন কৰিছিলে নিজেই, আৰু তেখেতৰ মানে কিছুমান প্ৰব্লেম আহিলে। নিপুলৰ কোৱালিটিটো ইমান ভাল নিদিলে। মালটো ক'ব লৈছিলে গুৱাহাটী গুৱাহাটীৰ পৰা মালটো আনিছিলে। তেখেতৰ মানে নিপুলবিলাক মানে একেবাৰে মানে বেয়া কোৱালিটিৰ নিপুল দি দিলে। মানে নিপুলটো লগোৱাৰ পিছতো নিপুলেদি লিকেজ হৈ থাকে আৰু কাপ ড্ৰিংকাৰটো অভাৱ লৈ পানী পৰি যায়। আৰু মই আহিবলগীয়া হ'ল। মই বস্তুবিলাক চালোঁ, মানে দেখিলোঁ নিপুলৰ প্ৰব্লেম। তেখেতে প্ৰথম অৱস্থাৰ পৰাই চলাব পৰাই নাই নে কি নে সুধিম এতিয়া। প্ৰথম অৱস্থাৰ পৰাই পৰা নাই নে কি? প্ৰথম অৱস্থাৰ পৰাই তেখেতে মানে ফিটিং কৰাৰ পৰাই চলাব পৰা নাই। অভাৰফ্ল' হৈ যায়। নিপুলেদি পানী নন ষ্টপ আহি থাকিলেতো অভাৰফ্ল' হ'বই, আৰু কোৱালিটিটো ভাল নহ'লে প্ৰব্লেমবিলাক আহি যায়। আপোনালোকেতো য়াংষ্টাৰ পল্ট্ৰিৰ ভিডিঅ' চাই থাকে, কোৱালিটিৰ কথাটো ইমানকৈ আপোনালোকে নাজানিব। মই আহি পেলাই 200+ তেখেতক নিপুল দিলোঁ। প্ৰায় 300+ নিপুল লগাই থৈছে কাপ ড্ৰিংকাৰত। 200 পিচ এতিয়া বৰ্তমান দিলোঁ। মই ভাল কোৱালিটিৰ নিপুল দিছোঁ। দুটা নিপুল লগাই চেক কৰি মই দেখাই দিছোঁ তেখেতক। অভাৰফ্ল' মাৰিছেনে নাই? অভাৰফ্ল' নাই মই, আপোনালোকে গম পাইছে। আৰু তেখেতে ইঞ্জিনিয়াৰিং কৰি আহিছিলে। ইঞ্জিনিয়াৰিং কৰাৰ পিছতো পল্ট্ৰি ফাৰ্মত আহি গ'ল। পল্ট্ৰি ব্যৱসায়টো এনেকুৱা এটা বস্তু, কিছুমানৰ ক'ব গ'লে বহুত মনত এটা নিচা থাকে, ক'ব গ'লে বহুত হেঁপাহ থাকে। ফাৰ্মিং কৰাটো মানে এটা বৰ বেলেগ ধৰণৰ নিচা। ক'ব গ'লে এলকহলৰ নিচিনা, মানে এবাৰ এলকহল ইউজ কৰে বেছি নিচা মানে ক'ব গ'লে। এতিয়া এৰিব নোৱাৰা হ'ল তেখেতে। মানে ইঞ্জিনিয়াৰিং কৰাৰ পিছতো মানে পেট্ৰলিয়াম বিভাগত কৰিছিলে ইঞ্জিনিয়াৰিং ন? মই প্ৰথমতে BSc কৰিছিলা, তাৰপাছত পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং কৰিলোঁ। তেখেতে পঢ়া শেষ কৰি পেলাই মানে চাকৰি বাকৰিহে কৰিব লাগে, তাৰ ঠাইত তেখেতে মানে পল্ট্ৰি ফাৰ্মহে খুলিছে। মানে পল্ট্ৰি ফাৰ্মৰ প্ৰতিহে ইণ্টাৰেষ্ট। ক'ব গ'লে ফাৰ্মখনৰ দীঘলটো কিমান বনাইছে? এখন 200 ফুট আছে দীঘল। 200 ফুট দীঘল আছে, বহলটো 26 ফুট আছে। আৰু তোমাৰ নামটো জনাই দিবা। ভাৰ্গৱ দুৱৰা হয় তেখেতৰ নামটো। বেতিয়নী অকা গাঁৱত তেখেতৰ ফাৰ্মখন 200 ফুট দীঘল আছে আৰু বহলটো 26 ফুট আছে। তেখেতৰ মানে তলত ইয়াত বৰ্ডিং কৰিছে। বৰ্ডিং কৰি হোৱাৰ পিছত পোৱালি আকৌ চাঙলৈ উঠাই দিব। তলতো উঠাই দিব অলপ, তাৰপৰা চাঙতো উঠাই দিব। চাংবিলাকৰ চাইজবোৰ কিমান বনাইছা? কেজবিলাক এইবোৰ 4.5 ফুট আছে। এইফালতো বহল 4.5 ফুট আছে। আৰু এইফালে দীঘলটো আপোনাৰ এনেকৈ আছে। চাইডৰখন পূৰা মানে 200 আছে ন? চাইডৰটো পূৰা 200 আছে দীঘলটো। আৰু মাজৰখনৰ বহল কিমান ৰাখিছা? মাজৰখনৰ বহল 9 ফুট আছে। 9 ফুট 3.5 ফুট ৰাস্তা আছে। 3.5 ফুট ৰাস্তা দিছে। মানে কৰিডৰটো বেছি বহলকৈ দিছে, তেতিয়া পোৱালি মানে অনা নিয়া কৰিবলৈ মুৰ্গী লিফ্টিং কৰোঁতে সুবিধা হয় কৰিডৰটো বহল হ'লে। আৰু তলৰ পৰা ওপৰলৈ চাংটো কিমান হাইট দিলা? এইটো আপোনাৰ 2.5 ফুট নিচিনা। 2.5 ফুট আছে। 2.5 ফুট হ'লে ভাল হয়। আপোনালোকক কৈ দিছোঁ, কেজ ফাৰ্ম বনাব হ'লে 2.5 ফুটহে বনাব, তাতকৈ বেছি ওখ নবনাব। বেছি ওখ বনালে দানা দিবৰ কাৰণে অসুবিধা হয়, সেই প্ৰব্লেমটো হয়। মুৰ্গী লিফ্টিং কৰিবলৈও অসুবিধা। আৰু আজিকালি ক'ব গ'লে এতিয়া ভুচি দামটো বেছি হৈ যোৱাৰ কাৰণে ফাৰ্মাৰবিলাকে কেজ ফাৰ্ম কৰিবলৈ ধৰিছে। এক হিচাপত ক'ব গ'লে কেজ ফাৰ্মত কিন্তু মেইনটেনেঞ্চটো বেছি, কষ্টটো বেছি হয় ন বাৰু? কষ্টটো বেছি, মানে সময়টো বেছি লাগে, কিন্তু ভুচিটোহে বাচে ইয়াত। ক'ব গ'লে ভুচিটো বাচে মানে আপোনাৰ ইমান সময় নহয়। মানে আপোনাক চাওক, আমি এতিয়া প্ৰথমবাৰৰ পৰা কৰি আছোঁ। এতিয়া বহুতে এনেকৈ গুটো উলিয়াই দিলে লাভ নাই। আপুনি এতিয়া এই কাঠৰ গুড়াটো যে এই কাঠৰ গুড়াটো দি থৈছোঁ, দেখিছানে? কাঠৰ গুড়াটো যদি আপুনি ৰাতিপুৱা এবাৰ ৰেকিং কৰি দিয়ে, আকৌ গধূলি সময়ত যদি এবাৰ যদি ৰেকিং কৰি দিয়ে, তেতিয়া এমনিয়াটো নাথাকে। এমনিয়া মানে আপোনাৰ এই যেনেকুৱা কাঠৰ গুড়া তেনেকুৱা হৈ থাকিব, ফৰফৰীয়া। খালি দুবাৰ ৰেকিং মাৰিব লাগিব। দুবাৰ ৰেকিং মাৰি দিলে হৈ গ'ল। আৰু আপোনাৰ আমাৰ এই ফলিয়াটো এতিয়া দুবাৰ যদি ৰেকিং মাৰি দিয়ে, তেতিয়া গোন্ধটো একো নাথাকে। সেই তেনেকুৱাই। আৰু ভুচিটো ৰেকিং কৰি পেলাই কি মেডিচিন ইউজ কৰা? ভুচিটো ৰেকিং কৰি পেলাই আপোনাৰ এইটো পাৰ্ট A পাৰ্ট B মাৰা নে বেলেগ মাৰা? এতিয়া তুমি কণ্টেক্ট ফাৰ্মিং কি কোম্পানী আণ্ডাৰত কৰি আছা? মই এতিয়া ছগুনা আণ্ডাৰত কৰি আছোঁ। ছগুনা আণ্ডাৰত কৰি আছা ন? এমনিয়া বাইণ্ডাৰ দিয়ে। এইটো মেডিচিনে ইউজ কৰে, এমনিয়া বাইণ্ডাৰ। আমাৰ এইটো এমনিয়া গেছটো নাথাকে মানে ভুচিটোত মাৰি দিলে হয়। আৰু ডেইলি মাৰা নে এদিন মাৰা? এইটো আপোনাৰ এমনিয়া গেছটো হ'লে মাৰো, আপোনাৰ এদিন মাৰিলেও হয়। এতিয়া যদি এমনিয়া গেছটো বোলে বেছিকে পাইছো, তেতিয়া মই মাৰি দিম। আজি মাৰি দিয়া। আৰু এইটো যেতিয়া মাৰা নহয়, কিমান লিটাৰ পানীত কিমানকে মাৰা? এতিয়া আপোনাৰ প্ৰথমতে 1 লিটাৰ পানীত 10 গ্ৰামকে দি পেলানি, তাৰপিছত 9 লিটাৰ পানীত দি পেলানি
আমি স্প্ৰেটো কৰিম সেইগতে মাৰা মানে 1 লিটাৰ পানীত মানে প্ৰথমতে আমি 10 গ্ৰাম দি পেলানি প্ৰথমতে গুলি ল'বা গুলি পেলানি তাৰপিছত আকৌ 9 লিটাৰ পানী তাত দি দিব লাগিব তাৰপিছত স্প্ৰে মাৰি দিব লাগিব স্প্ৰে মাৰি দিলে গোন্ধ নহয় গোন্ধটো মানে কমি যায় এমনিয়াটো ইমানকে বনিব না ভুচিটো ভাল কৰি ৰাখে নে এইটো ভুচিটো ভালকৈ মানে আমাৰ চেনটো নাথাকে অকণ চেন নাথাকে ন চেন নাথাকে আৰু এমনিয়া গেছটো বেছিকে হ'লে ফাৰ্মত আপোনালোকক মই কৈ দিছোঁ অসুবিধা কি আহিব এছাইটিছ প্ৰব্লেম হ'ব মানে মুৰ্গীবিলাকৰ CRD প্ৰব্লেমো আহি যাব তাৰপিছত আৰু এটা প্ৰব্লেম হয় মানে এই ডাঙৰ বাৰ্ড থাকিব হ'লে 30 ডেজৰ ওপৰত থাকিবলৈ প্ৰেছাৰ ষ্ট্ৰক হৈও মৰ্টেলিটি হৈ যায় আৰু এই বুলি পোৱালি কিমান লৈছা এবাৰ 3000 আছে প্ৰথম বেচ কৰিছো কাৰণে সগুণাত হেৰি অলপ কমাই দিছে এই 3000 কৰিছে প্ৰিমিয়ামত গৰম দিনত আপোনাৰ দি আছিলে 3500 3600 তেনেকে এতিয়া মানে 3000 লৈছা এবাৰ 3000 লৈছো তেখেতে প্ৰথমতে প্ৰিমিয়াম কোম্পানী আণ্ডাৰত কৰিছিলা ন প্ৰিমিয়ামত কৰিছিলে এতিয়া মানে সগুণা কোম্পানীত কণ্টেক্ট ফাৰ্মিং কৰিছে এতিয়া সগুণাত মানে এগ্ৰিমেণ্ট কৰিলে আৰু তোমালোকৰ ইয়াত আৰু এটা ফেচিলিটি দিছে বুলি কোৱা শুনিছো মানে সগুণাত পাৰ বাৰ্ডত মানে গেছৰ খৰচাটো দিছে সগুণা সেইটোৱে ভাল সগুণা মানে এটা বাৰ্ডত এটকাকে দি যায় গেছৰ পইচা বেলেগ বাকী কোম্পানী কাকো মানে কতো নিদিয়ে বাকী কোম্পানীয়ে দিয়া নাই ক'ব গ'লে সগুণাই এটা সুবিধা দিছে এতিয়া উইণ্টাৰ ছিজন কাৰণত প্ৰত্যেকটো পোৱালিত এটকাকে দি গৈছে যদি 3000 পোৱালি আছে নহয় 3000 টকা একাউণ্টত ভৰাই দিছে ন সেইটো মানে গেছ জ্বলাই পেলাই মানে পোৱালিটো হিট দিবৰ কাৰণে ঠাণ্ডা কালি সেইটো মানে কিছুমান ফাৰ্মাৰৰ হাতত পইচা নাথাকে হয় নহয় বাৰু ফাইনেন্সিয়েল অসুবিধা থাকে পোৱালি আজি কিমান দিন হৈ গ'ল তোমাৰ এতিয়া পোৱালি আজি মোৰ 13 দিন হৈ গ'ল ন আৰু এখন মোৰ ফাৰ্ম আছে ইয়াতে নিয়ন গগৈ দা ভাগত তেখেতে এতিয়া IB কোম্পানী কৰিছে তাতো যাম গৈ লৈ পেলাই তাতো দেখামগৈ তেখেতৰ বাৰ্ডৰ এভাৰেজ বডি ৱেট কিমান আহিছে কিমান দিনত তেখেতে IBত এতিয়া এগ্ৰিমেণ্ট কৰিলে আগতে কৰিছিলে প্ৰিমিয়ামত মাজতে গ্ৰোথটো বৰ ঠিকেই আহিছে পোৱালি 13 দিনত টাৰ্বো ফিডাৰ লগাই থৈছে আৰু কাপ ড্ৰিংকাৰটো তেখেতেতো অসুবিধাৰ কাৰণে চলাবই পৰা নাই নিপুল সোপা এতিয়া মই নতুনকৈ দিছে নিপুল সোপা লগাই লৈ পেলাই তেখেতে চলাব আৰু নিপুলৰ প্ৰব্লেম আছিলে মানে অভাৰফ্ল' হৈ যায় মানে কাপ ড্ৰিংকাৰটো পানী অহাৰ পিছতো মানে তললৈ যেতিয়া দবি যায় পানী লোড হোৱাৰ পিছত নিপুলে এৰি থাকে এই প্ৰব্লেমটো আছিলে সেই প্ৰব্লেমটো বৰ তেখেতে ছল্ভ হৈ গ'ল কেনেকৈ নিপুলটো লগাব লাগে চেডেলটোত সেইটো মই ভালদৰে দেখাই থৈ গৈছোঁ আৰু কোনোবা এটা যদি অভাৰফ্ল' মাৰে তাক কেনেকৈ ভাল কৰিব লাগে সেইটো মই দেখাই থৈ গৈছোঁ ঘৰত ফিজিকেলি চব দেখাই দিছোঁ তেখেতক মানে এতিয়া প্ৰব্লেমবিলাক তেখেতে ছল্ভ কৰি ল'ব আৰু তেখেতে গুৱাহাটীৰ পৰা মালবিলাক আনি পেলাই ফিটিং কৰিছিলে মানে নিপুলৰ কোৱালিটিটো মানে নিম্ন মানদণ্ডৰ নিপুলৰ দি দিলে সেইটো কাৰণে প্ৰব্লেমটো আহি গ'ল আৰু এতিয়া মই নিয়ন্দা ফাৰ্মত যাম নিয়ন্দা ফাৰ্মত গৈ পেলাই অলপ চলপ আপোনাৰ দেখামগৈ ভিডিঅ' ক্লিপটো আপোনাৰ নিয়ন্দা ফাৰ্মৰ ৰিজাল্ট কেনেকুৱা হৈছে বুলি পোৱালি কিমান ল'লে কিমান মৰ্টেলিটি আছে এভাৰেজ কিমান আহিছে এইবোৰ সুধিমগৈ বাৰু পোৱালিয়ে বুলি নিয়ন্দাই বেছিকৈ লৈছে এতিয়া জনোৱা মতে 11000 পোৱালি লৈছে বুলি কৈছে আৰু এখেতৰ ফাৰ্মৰ পৰা বেছি দূৰ নহয় আৰু ওচৰতে বুলিয়ে ক'ব পাৰি অলপমান গ'লেই পামগৈ আৰু বহুত কেইখন GC আহি আছে বহুতকেইটা কোম্পানী GC-বিলাকো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম GC এমাউণ্টবিলাক কিমান আহিছে কিমান বাৰ্ডত ঠাণ্ডা কালি পোৱালিবিলাক যদি থোপ লয় তেতিয়া থোপবিলাক আপোনালোকে ভাঙি থাকিব নহ'লে ঘামি যাব আৰু এখেতে দেখা পাইছে এই থোপবিলাক ভাঙি দিছে মানে গাত লাগি গ'লে মানে পোৱালিবোৰ ঘামি যায় ঘামি গ'লে বডি ৱেটটো লছ কৰি দিব সেইটো আপোনালোকক কৈ দিছোঁ এটাক মানে অলপ উঠাই থাকিলে দানা খাব পানী খাব আৰু বডি ৱেটটো আহিব লাহে লাহে ওপৰত পলিথিনখন ওপৰত জোকাই দিলে সেই গ'লে আঁতৰি যাব খালি বেছি জোৰকৈ খেদিলে আকৌ লেঙেৰা হয় বেছি জোৰকৈ খেদিব নালাগে ভয় খাই আৰু 2 গ্ৰাম মানকে ৱেটটো কমি যায় বেছিকৈ ভয় খাব হ'লে মুৰ্গীটোৱে যদি চক খাই যায় বডি ৱেটটো লছ কৰি দিব সেইটো কাৰণে লাহে লাহে খেদিব লাগে লাহে লাহে খেদিলে লেঙেৰাটো নহয় বডি ৱেটটো লছ নকৰে আৰু বুডিং টেম্পাৰেচাৰটো এতিয়া ঠাণ্ডা কালি হ'লে এতিয়া বুডিং টেম্পাৰেচাৰটো ভালদৰে আপোনালোকে মেনেজমেণ্ট কৰিব ছাইডৰ পালটো ভালদৰে মেনেজমেণ্ট কৰিব এমনিয়া গেছটো খালি ফাৰ্মত হ'ব নিদিব এমনিয়া গেছ হ'লেতো আপোনালোকে গম পাবই ফাৰ্মখন খুব গোন্ধাব নাকত ধৰিব যিহেতু এমনিয়া গেছ হৈ গ'লে ধৰে আৰু এমনিয়া গেছ হৈ গ'লে পেটৰ ভিতৰত পানী জমা হ'ব এছাইটিছ প্ৰব্লেম হৈ যাব CRD এইবিলাক প্ৰব্লেম আহি যায় প্ৰেছাৰ ষ্টকতো মৰে আপোনালোক ক'লোৱে আৰু ভুচিটো সদায় আপোনালোকে ভুচি ফাৰ্ম কৰা সকলে দুবাৰ ৰেগিং কৰিব ঠাণ্ডা কালি তেতিয়া এমনিয়া গেছটো কম হ'ব আৰু ভুচিত কিছুমান মেডিচিন আছে যোনবিলাক আপোনাৰ ডিছইনফেক্টেড মেডিচিন এইবিলাকো মাৰি থাকিব ভুচিটো ভাল হৈ থাকিব আৰু সদায় কুহুমীয়া গৰম পানী ইউজ কৰিব পোৱালি অৱস্থাত যদি স্প্ৰে কৰিবলগীয়া হয় পোৱালিক যদি ঠাণ্ডা পানী যদি পোৱালি গাত যদি স্প্ৰে কৰি দিব পোৱালি অৱস্থাত চক খাই যাব আৰু ঠাণ্ডা কালি ক'ব গ'লে 12 দিন 13 দিনলৈকে স্প্ৰে কৰিব নালাগে পোৱালি গাত ডিছইনফেক্টেড স্প্ৰেবিলাক বাহিৰত কৰি ফুৰিব লাগে ভিতৰত মানে মাৰিলেও আপোনাৰ পোৱালি গাত পৰিব দিব নালাগে পোৱালি গাত যদি স্প্ৰে পৰি যায় পোৱালি চাউণ্ড আহি যোৱা চান্স থাকে আৰু পোৱালি যদি অলপ চলপ চাউণ্ড আহিছে
আপোনাৰ চিআৰডি গতে যদি চাউণ্ডৰ লক্ষণটো আহিছে আপোনালোকে টটালিকে যদি আপোনালোকে শুকান হালধি যদি আপোনালোকে দেনালত খুৱাই দিব পাৰে চাউণ্ডটো নাইকিয়া হৈ যাব আৰু চাউণ্ড আহি যোৱা পোৱালিটো আপোনালোকে ভিটামিন কেলছিয়াম লিভাৰ টোটেলি আপোনালোকে ইউজ নকৰিব যদি ইউজ কৰি দিব তেতিয়া বেমাৰটো বাঢ়ি গৈ থাকিব এইটো চিআৰডিটো আপোনাৰ লক্ষণটো আপোনাৰ ক'ব গ'লে বাঢ়ি পেলাই একদম ফুল ফৰ্ম চিআৰডি হৈ যাব সেইকাৰণে অলপমানকৈ চাউণ্ড আহি গ'লে আপোনালোকে কেতিয়াও মানে লিভাৰ কেলছিয়াম ভিটামিন এইবিলাক মানে ইউজ নকৰিব ইউজ কৰিলে মানে বেমাৰটো বাঢ়ি যায় আৰু অলপকৈ চাউণ্ড অহা দেখিলে মই আপোনালোকক ক'লোৱে আপোনালোকে ঘৰুৱাভাৱে ইউজ কৰিব শুকান হালধিটো ল'ব দানা লগত সানি লৈ পেলাই আপোনালোকে খুৱাই দিব 2 দিন বা 3 দিন খুৱাই দিলে আপোনালোকে চাব পাৰে যিটো চাউণ্ড আহিছিলে চাউণ্ডটো নাইকিয়া হৈ যাব এতিয়া নিয়ন্তা ভাগৰ ফাৰ্ম পালোহি নিয়ন্তা ভাগৰ ফাৰ্ম পোৱাৰ আগতে চেনিটাইজ কৰি আছে ফাৰ্ম আপোনালোকে দেখা পাইছে বাহিৰতো মৰাই আছে স্পেয়াৰ আৰু মোৰ ভৰিটো মানে মৰাই লৈছোঁ মানে ইখন ফাৰ্মৰ পৰা যে আহিছে কাৰণে মই চেনিটাইজ কৰি লৈছোঁ আৰু এতিয়া নিয়ন্তা ভাগৰ পোৱালি কিমান দিন আছে কি কথা জানিম বাৰু এতিয়া নতুনকৈ এটা কোম্পানীত কৰিছে আপুনি এতিয়া আইবি ন আইবিত কৰি আছে নিয়ন্তাই কি মেডিচিন দিছে এতিয়া আইবি ফালৰ পৰা এতিয়া আপোনাক স্প্ৰে কৰিবৰ কাৰণত বিৰু 100 বোলা এটা দিছে এইটো মাৰো এইটো বহুত দাম 7,500 টকা লিটাৰ এই 5 লিটাৰ 5 লিটাৰ দাম 7,500 টকা নামটো কি ইয়াৰ বিৰু 100 এইটো ডিসইনফেক্টেড নে এইটো ভিতৰতো মাৰিব পাৰি বাহিৰতো পাৰি পাৰ লিটাৰ কিমানকৈ দিয়ে আপুনি পাৰ লিটাৰ 5 ml কে মাৰে বহুত দাম এইটো ডিসইনফেক্টেড স্প্ৰে আপোনালোকে দেখা পাইছে বহুত দাম ক'ব গ'লে ইয়াত MRP লিখা আছে কিমান 8,000 টকা MRP লিখা আছে পাৰ 5 লিটাৰ মোৰ এই ফোন কল এটা আহি আছে ফোন কলটো ৰিচিভ কৰি লওঁ পটককৈ ক'ব গ'লে মোবাইলত মানে ফোন আহি যায় ফোন আহি গ'লে ফোন ৰিচিভ কৰিবলগীয়া হয় আৰু মই ভিডিঅ' মানে মোবাইলতে শ্বুট কৰি থাকোঁ সেইকাৰণে অসুবিধা হৈ যায় পটককৈ ভিডিঅ' কৰি থকা অৱস্থাত ফোন আহি যায় আৰু মোৰ নাম্বাৰটো গোটেই ভাইৰেল হৈ গ'লে সেইকাৰণে মানে ফোন আহিয়ে থাকে আৰু গোটেই ইকুইপমেণ্টছৰ ছাপ্লাইছৰ কাম কৰি থাকোঁ এইবিলাকৰ ওপৰত বেছিকৈ আহে বা মেনেজমেণ্টৰ ওপৰতো সুধি থাকে কিছুমানে ফোন কৰি লৈ পেলাই আৰু এতিয়া দাদা ভাগৰ ফাৰ্মৰ ভিতৰৰ পৰিৱেশটো দেখামগৈ পোৱালি আজি কিমান দিন হৈছে এভাৰেজ কিমান আহিছে আৰু মৰ্টেলিটি কিমান হ'ল আইবি কোম্পানী এতিয়া প্ৰথমটো বেছ সোমাইছে ফাৰ্ম কৰোঁতে থাকিবৰ কাৰণে একদম চাংঘৰ বনাই লৈছে আগৰ ভিডিঅ'বিলাকক আপোনালোকে দেখা পাইছে একদম মানুহ ওপৰত থাকে ৰাতি হ'লে আৰু পানীটো ফিল্টাৰ কৰি পেলাই খুৱায় ফিল্টাৰ বনাই লৈছে প্ৰকাৰ ফিল্টাৰ এইটো এটা বেলেগ মেডিচিন মাৰিছে ন এইটো ফৰ্মেলিনটো বাহিৰত মাৰি আছে ফৰ্মেলিন স্প্ৰে কৰিব এতিয়া আৰু চব ফিল্টাৰ পানীয়ে ইউজ কৰে আৰু এইবিলাক ইনজেকশ্যন কৰিছিলে নি জেণ্টা মাৰিছিলে জেণ্টাটো মাৰিছিলে NS সেইটো মাৰিছিলে মিছ কৰি লৈ পেলাই বেজি কৰিছিলে ক'ব গ'লে এতিয়া কিমান দিন হৈ গ'ল পোৱালিয়ে 23 ডেজ হৈছে আইবি কোম্পানীত কৰি আছে আৰু নিপল ডিংকাৰ ছিষ্টেমতে ফাৰ্ম চলাই আছে মানে ভুচিটো ভাল হৈ থাকে আৰু নিপল ডিংকাত এতিয়া ক'ব গ'লে যথেষ্ট মানে বাৰ্ড আছে নিপল ডিংকাৰ নকৰিলে মেনেজমেণ্ট কৰিবলৈ টান আছে কিমান পোৱালি লৈছে বুলি নিয়ন্তা 11,000 এইবুলি 11,000 খুৱাইছে 11,000 পোৱালি লৈছে মানে 11,000 পোৱালি যদি মেনুৱেল ডিংকাৰ হ'ব নোৱাৰিব লেবাৰে মানে কাম কৰিব নোৱাৰিব কষ্ট বেছি হ'ব অট' ডিংকাৰ কৰি ল'বা ফলত ডিংকাৰ কৰি ল'বা মেনুৱেল ডিংকাৰ কৰিলে ধুব বহাই দিব লাগে পানী পেলাই এইবোৰ প্ৰব্লেম আহে ভুচিটো বেয়া হৈ যায় আৰু ইয়াত নিপল ডিংকাৰ ছিষ্টেম এইবিলাক ময়ে ছাপ্লাই দি পেলাই ফিটিং কৰি দিয়ে এতিয়া চলাই আছে একদম ধুনীয়াকৈ চলি আছে ফাৰ্ম 2000 আপুনি 17 চনত ফিটিং কৰিছিলে ন এখনৰ 2017ত এখন ফাৰ্মত কৰিছিলে এইখন তাৰ পিছৰ বছৰত এখন ফাৰ্ম বনাইছিলে দুইখন ফাৰ্মৰে দীঘলটো আছে 300 ফুট 300 ফুট টোটেল মানে 12,000 পোৱালি ল'ব পাৰে এতিয়া দাদাই কমেই লৈছে 11,000 পোৱালি ভৰাইছে আইবি কোম্পানী এইটো প্ৰথমটো বেছ সোমাইছে আৰু এতিয়া 23 দিনৰ এভাৰেজ বডি ৱেট কিমান পাইছে সিহঁতৰ কালি 22 দিনত 1 কেজি আহিছে এভাৰেজ বডি ৱেট 22 দিনত যদি 1 কেজি এভাৰেজ বডি আহিছে ঠিকেই আহিছে মোৰ মতে ৰিজাল্ট পিছলৈ ভালেই আহিবগৈ একদম ভুচি ক'ব গ'লে ভালেই হৈ আছে ইমান বেয়া হোৱা নাই শুকানেই আছে ৰেগিংটো কেইবাৰ মৰাই আজি হ'ব দুবাৰকৈ মাৰিব মানে কালি বেজি ইনজেকশ্যন কৰাৰ কাৰণে এবাৰ মাৰিলে আৰু ইনজেকশ্যন কৰাৰ কাৰণে কালি এবাৰহে ৰেগিং কৰিলে এতিয়া ৰেগিংটো দুবাৰ মাৰে ৰাতিপুৱাই এচুট মাৰে আৰু এচুট পিছবেলা দুবাৰ মাৰে আৰু 4 লাইন ইয়াত ফিডাৰ লগাই থোৱা আছে নিপল ডিংকাৰ 3টা লাইন আৰু 0 ডেজটো লিফটিং ইয়াত নিপল ডিংকাৰ চলাই মেনুৱেল ডিংকাৰ ইয়াত ইউজ নকৰে আৰু অলপ বাৰত ইয়াত চাঙত তুলি দিছে যোনটো সৰু চাইজ বাৰটো চাঙৰ ওপৰত ৰাখি দিছে এইটো মানে বেছিক ডিংকাৰ বুলি কয় বেছিক ডিংকাৰ লগাই থৈছে নৰ্মেল হিচাপত দানা দি ৰাখিছে আৰু উঠাই থাকিব লাগে ন সিহঁতে মানে দানা চানা খাবলৈ মন নকৰে ঠাণ্ডাত
গাত লাগি শুৱে আৰু সেইকাৰণে মাজে মাজে উঠাই থাকে নিয়ন্দাই। এতিয়া দানাটো ভালদৰে ইনটেক কৰিব, দানাটো ইনটেক কৰাব পাৰিলে বডি ৱেটটো আহিব। যিমানে দানাটো খুৱাব তেতিয়া বডি ৱেটটো ফাষ্ট আহিব। যদি দানা খুৱাব নোৱাৰিব বডি ৱেটটো শ্ল' আহিব মুৰ্গীটো। সিহঁতৰ মানে চাঙত দি দিছে যে সিহঁতৰ গ্ৰ'থটো ভাল হৈ যাব। যোনটো সৰু বাট সেইটো চাঙত দি দিছে, চাঙত দিলে গ্ৰ'থটো ভাল আহি যায়। আৰু এই ফাৰ্মখন গোটেইখন নিয়ন্দাই ক'ব গ'লে কেজ ফাৰ্ম কৰিছিলে, তেখেতৰ মানে অসুবিধাৰ কাৰণত ভাঙি পেলালে। মানে মেন পাৱাৰটো অলপ বেছি লাগে মানে সেইটো কাৰণে ভাঙি পেলালে। আৰু তেখেতৰ মানে ভুচিৰ কোনো প্ৰব্লেম নাই, নিজৰ ৰাইচ মিল আছে, ভুচিটো কিনিবলগীয়া নহয়। কি ভুচিটো আপোনাৰতো ফ্ৰী আৰু ভুচিটো ফ্ৰী, নিজৰ ৰাইচ মিল আছে। এইফালে ৰাইচ মিলৰ মাত আপোনালোকে শুনিয়ে আছে, চলিয়ে আছে। ভুচিটো ফ্ৰী কাৰণে তেখেতে মানে নৰ্মেলতে কৰে, গ্ৰাউণ্ড লেভেলত চাং ফাৰ্ম কৰি পেলাইও ভাঙি পেলালে। এই লিফ্টিং কৰোঁতে অসুবিধা হয়, লিটাৰটো চাফা কৰোঁতে অসুবিধা হয়, সেইকাৰণে ভাঙি পেলালে। 2017 চনতে নিয়ন্তাক নিপলিংগা ছেট ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰিছিলোঁ। তেতিয়াই বনোৱা ফাৰ্মৰ ওপৰত যিটো য়েল্ল' কালাৰ শিল্পনীল লগাইছে, কিমান বছৰ হৈ গ'ল আপোনালোকক কৈ দিছোঁ। 7 বছৰ ৰানিং চলি আছে, এতিয়ালৈকে ফাটি যোৱা নাই। ওপৰত শেলাই আহি গৈছে, 7 বছৰ হৈ গ'ল ফাটি যোৱা নাই। দাদা মুখে শুনি লওক। 17 চনত ফিটিং কৰিছিলে ফাৰ্মৰ ওপৰত য়েল্ল' কালাৰ শিল্পলিনটো, আজিলৈকে ফাটি যোৱা নাই। আপোনালোকে চাই লওক য়েল্ল' কালাৰ শিল্পলিনটো লাষ্টিংটো কিমান কৰে। 17 চনত ফিটিং কৰিছে, এতিয়া 2023 চনতে শেষ হ'বলৈ হৈছে। ক'ব গ'লে 7 বছৰ হৈ গ'ল, 7 বছৰটো ফাটি নাই যোৱা। মানে ওপৰত শেলাই ৰং আহি গৈছে। মই কেমেৰাটো বেক কৰি পেলাই ভালদৰে আপোনালোকক দেখাই দিছোঁ। খালি শিল্পলিন লাগিব, য়েল্ল' কালাৰ শিল্পলিন সুপ্ৰিম ব্ৰেণ্ডত হ'ব লাগিব, তেতিয়াহে লাষ্টিং কৰিব। কিছুমানে কি হয় য়েল্ল' কালাৰ বুলি কৈ পেলাই যি টি পাল দি দিয়ে, যি টি কোম্পানী, সেইবোৰ আপোনাৰ লাষ্টিং নকৰে, এবছৰে নাযায়, 2 মাহ 3 মাহৰ পিছতে ফাটিবলৈ আৰম্ভ কৰিব। যোনটো য়েল্ল' কালাৰ শিল্পলিন একদম পূৰা একদম সুপ্ৰিম ব্ৰেণ্ডৰ হ'ব লাগিব, একদম ISI মাৰ্ক থকা হ'ব লাগিব, তেতিয়াহে দিন যাব। এতিয়া মই যোনবিলাক ছাপ্লাই দি আছোঁ য়েল্ল' কালাৰ শিল্পলিন ISI মাৰ্ক থাকে সুপ্ৰিম ব্ৰেণ্ডৰ, এইবিলাকৰ লাষ্টিংটো আপোনালোকে গম পালে। এতিয়া 7 বছৰ এতিয়া শেষ হ'বলৈ হৈছে, এতিয়া 2024 চন সোমাবগৈ। আজি ক'ব গ'লে তাৰিখ হৈ গ'ল 18 তাৰিখ হৈ গ'ল, বহুত দিন লাষ্টিং কৰিছে। কেমেৰাটো বেক কৰি মই অলপ আপোনালোকক দেখাই দিছোঁ। মই একদম হেলাই হৈ গৈছে ওপৰটোত, আৰু বাঁহটো খালি ভালকৈ দিব লাগে। দাদাই বাঁহ দিছে, ৰছী দিয়া নাই, ৰছীটো সোনকালে বেয়া হৈ যায়। ৰছীটো চিৰি গ'লে পালটোৰ তলত যদি বতাহ সোমায় তেতিয়া আকৌ বতাহে ফালি দিয়াৰ চান্স থাকে। যদি ওপৰত কেঁচি দিয়ে বাঁহৰ, তেতিয়া লাষ্টিংটো বহুত বেছি হৈ যায়। আৰু এবছৰমান লাষ্টিং কৰিব ক'ব গ'লে পালটো। এতিয়া 7 বছৰ হৈ গ'ল, ওপৰটো হেলাই আহি গৈছে, আৰু নন ষ্টপ ৰ'দে পৰি থাকে। ৰ'দ ঘাই ফাৰ্ম হয়, তেওঁ হ'লেও বেয়া না হোৱা ক'ব লাগিব দেই। লাষ্টিং বহুত দিন কৰিছে। এখন পাল যদি 7 বছৰ প্লাছ লাষ্টিং কৰে, তেতিয়া কি হয় ফাৰ্মাৰজনৰ পইচা উচুল হৈ যায় আৰু পইচা উচুল হৈ যায়। ইয়াত ক'ব গ'লে কিছুমান পাল এনেকুৱা আছে, মোক বহুতে মানে ফোন কৰি থাকে, পাল লগায় প্ৰায় এবছৰে নাযায়, 2 মাহ 3 মাহতে ফাটি যায়। এতিয়া আপোনালোকে গম পালেই 7 বছৰ এতিয়া হৈ গ'ল, এতিয়া 8 বছৰ আৰু এবছৰমান যাব। সেইটো পাল একোৱে হোৱা নাই, মানে পূৰা হেলাই হৈ গৈছে, ওপৰো ফাটি যোৱাই নাই। য়েল্ল' কালাৰ শিল্পলিন হ'ব লাগিব, একদম ISI মাৰ্ক থকা সুপ্ৰিম ব্ৰেণ্ডৰ হ'ব লাগিব, এতিয়া লাষ্টিংটো কৰিব। এতিয়া এখন ফাৰ্ম বনাওঁতে যিমান দিন হৈছে পালো সিমান দিনে হৈছে, চেষ্টা নাই কৰা, লগাই থৈ দিছে। আৰু এতিয়া মটৰে পানী উঠাই আছে টেংকিত ন, পানীটো ফিল্টাৰ কৰে, ফিল্টাৰ কৰি পেলাই ইয়াত ষ্টক কৰে। ইয়াৰ পৰা আকৌ নিপলিংগা ছিষ্টেমখনত টেংকি আগলৈ আছে, তাত পানী এতিয়া লোডিং কৰি আছে। আজি ৰ'দটো অলপ দিছে দিনৰ পক্ষত, ৰাতি হ'লে পাল মেনেজমেণ্ট কৰি আছে ন। পাল মানে মই ইটো চাইডে পেলাই আছোঁ, এইটো চাইডে অ'পেন দিছে, এইটো চাইডটো অ'পেন দিছে। ইটো চাইডে মানে যোনটো চাইডে কুঁৱলীটো বেছিকৈ আহে, এই চাইডে পালটো অলপ হাফ পাল লগাই দিয়ে, নহ'লে কুঁৱলীটো সোমাই পেলাই আকৌ ভুচিটো ভিজাই পেলাব, বেয়া কৰি পেলাব। আৰু পোৱালিটো গাত যদি ডাইৰেক্ট কুঁৱলীটো লাগি যায়, তেতিয়া চিয়াৰি প্ৰব্লেম আহি যাব, চাউণ্ড আহি যাব, এই প্ৰব্লেমটো আহি যাব। ঠাণ্ডা হওক বা গৰম হওক, পাল মেনেজমেণ্টটো চবতছে মানে ইম্পৰ্টেণ্ট বস্তু। পাল মেনেজমেণ্টটো ভালদৰে কৰিব পাৰিলে আৰু ভুচি মেনেজমেণ্টটো ভালদৰে কৰিব পাৰিলে, এতিয়া মুৰ্গীটো বডি ৱেটো ভাল আহিব আৰু বহুত ডিজিজৰ পৰা বচাই ৰাখিব পাৰিব। এইটো মেডিচিন কি ক্ষেত্ৰত ইউজ কৰে? এইটো তোমাৰ হেৰি হয়, কচ বেগটো এইটো আমাৰ হেৰি কাৰণে দিয়ে, ধৰক তোমাৰ ফলিয়া চলিয়া খাই দিলে ধৰা, ফলিয়াটো খাবই, ফলিয়াটো খাই বা লেতেৰা দানা খাই দিয়ে, দানাটো পৰি গ'লে খাই দিয়ে, খাই দিলে তোমাৰ লাৰি পেটতো ঘাঁহ হৈ যায় ন, সেইবিলাক মানে চব মানে কক্সিডিউচিছ সেই ডিজিজটোত মানে কাম কৰা নিচিনা মেডিচিন। কিবা মানে তোমাৰ ভিতৰি যিবিলাক ইঞ্জুৰি থাকে, ভিতৰত কিবা দুখ পালে, ইঞ্জুৰি হ'ল বা দাগ লাগিলে, চব ঠিক কৰি পেলাই, সেইবোৰ ঠিক কৰি পেলাই মানে সেইবিলাক শুকুৱাই পেলাই ক'ব গ'লে সেইবিলাক মানে ক'ব গ'লে ৰিকভাৰ কৰি দিয়ে। যদি ভিতৰত যদি কিবা খেলি মেলি হয়, মানে নাইট যদি ঘাঁ লাগে, হয় নহয় বাৰু, লিভাৰত স্পট আহে, সেইবিলাকত অলপ কাম কৰে এইটো মেডিচিন। কচ বেগ নাম, কচ বেগ খালি
দামো আছে নি? নহয় নহয়, আইভি প্ৰডাক্ট। আইভি প্ৰডাক্ট হয় ন? 850 টকা। দামটো কিমান দিছে? 850। 850 টকা, আধা কেজি দাম। অঁ। কিন্তু মেডিচিনবোৰ অলপ মানে কষ্টলি হয়। কষ্টলি হয়, কিন্তু তোমাৰ কামো কৰে ন? কাম ধুনীয়া কাম কৰে। মানে সেই প্ৰিমিয়ামৰ নিচিনা কষ্টলি মেডিচিনবিলাক। কষ্টলি ধুনীয়া একদম কষ্টলি টাইপ সেইটো ধুনীয়া মেডিচিন। এইটো মেডিচিন আপোনালোকে কি কাৰণত চলাব পাৰিব মই কৈ দিছোঁ। মুৰ্গীটোৱে যদি লেতেৰা খায়, লেতেৰা পানী খায়, বা পৰি যোৱা লেতেৰা দানা খায়, তেতিয়া এই মেডিচিনটো আপোনালোকে লগাব পাৰিব। কেতিয়াবা ফলিয়াও খায় খুটি দিলে, তেতিয়া ভিতৰত মানে কক্সিডিউচিছ বুলি এটা ডিজিজ হয়, বা ভিতৰত কেতিয়াবা ইনজৰ হয়, অলপকৈ ঘাঁ চাহ লাগে, লিভাৰত অলপ ডেমেজ আহে, তেতিয়া এই মেডিচিনটো খোৱালে এইবিলাক ৰিকভাৰ কৰি দিয়ে, ভাল কৰি দিয়ে ক'ব গ'লে। GC বিলাক মই স্ক্ৰীণত দি গৈছোঁ, আপোনালোকে চাই যাওক কিমান বাৰত কিমান টকা প্ৰফিট আহিছে, কিমান এজত লিফটিং হৈছে, সকলোবোৰ GC বিলাকত দিয়া আছে ৰেকৰ্ডবিলাক, আৰু কোম্পানীবিলাকো কি কোম্পানীয়ে আণ্ডাৰত তেখেতলোকে কণ্টেক্ট ফাৰ্মিং কৰি আছে। GC বিলাক চালে গম পাব, মই স্ক্ৰীণত দি গৈছোঁ এখন এখনকৈ, আপোনালোকে চাই যাওক।